নমস্কাৰ। যিসকল পাৰ্টিয়ে LPUPৰ নতুন বিজ্ঞাপন বা নিউ এডভাৰটাইজমেণ্টৰ কাৰণে অপেক্ষা কৰি আছে, আপোনাৰ কাৰণে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয়। চ' স্কিপ নকৰাকৈ এইটো যে লাষ্টলৈকে চাব, কাৰণ হয়তো সেই ভিডিঅ'টোৱে আপোনাৰ লাইফ চেঞ্জ কৰি দিব পাৰে। বহুত দিনৰ পৰা বহুতৰ পৰা কেইবাটাও কমেণ্ট পাওঁ, আৰু কমেণ্টবিলাক এনেধৰণৰ যে এইবাৰ LPUPৰ নতুন বিজ্ঞাপন কেতিয়া ওলাব, এইবাৰ LPUPৰ কাট অফ কিমান যাব, ভেকেঞ্চি কিমান ওলাব, মোৰ নাম্বাৰ ইমান আছে, মই এবাৰ চাকৰিটো পাম নে নাপাম, এনেধৰণৰ বিভিন্ন প্ৰশ্নবিলাকৰ সন্মুখীন হওঁ। চ' ভাবিছোঁ আজি আপোনালোকৰ সেই গোটেইখিনি বিষয়বস্তু মই ইয়াতে ধুনীয়াকৈ শ্বেয়াৰ কৰোঁ। প্ৰথম কথাটো হ'ল যে কাট অফ বাঢ়িব নে কমিব, এইটো সম্পূৰ্ণৰূপে ডিপেণ্ড কৰিব যে একচুৱেলি এডভাৰটাইজত কিমান ভেকেঞ্চি দিব, কিমান পদ খালী হ'ব, কিমানটা পদ ওলাব, সেইটোৰ ওপৰত ডিপেণ্ড কৰে। চ' আমি ক'ব নোৱাৰিম যে কাট অফ সিমান যাব বা সিমান কমিব। মই সদায় কওঁ নিউ জেনেৰেশ্যনবিলাকত, নিউ এডভাৰটাইজবিলাকত কাট অফ হয়তো বহুত প'ষ্ট ওলালে ছেম থাকিব, কিন্তু কাট অফ নকমে, কাট অফ সদায় বাঢ়ে। বহুত নাবাঢ়িলেও 0.1% হ'লেও বাঢ়ে। চ' সেই কাট অফ ভিডিঅ' বনাবৰ কাৰণে কৈ থকা বা অনুৰোধ কৰি থকা পাৰ্টিসকলক মই কওঁ যে আমি যিহেতু এতিয়া কাট অফ কিমান যাব বা কিমান নাযায় এইখিনি ক'ব নোৱাৰোঁ, কিন্তু একচুৱেলি আমাৰ কিমান নম্বৰ বা স্ক'ৰ থাকিলে আমি নেক্সট এডভাৰটাইজমেণ্টত 6K to 8K যদি বিজ্ঞাপন আহে বা পদ আহে, তেতিয়াহ'লে আমাৰ নাম্বাৰটোৱে ইমানলৈকে কভাৰ কৰিব, ইমানলৈকে কাট অফ যাব, এনেধৰণে এটা অনুমানিক বা আইডিয়াৰ এটা কাট অফ আমি বনাব পাৰোঁ। আৰু যদি এই কাট অফৰ ওচৰত আপোনাৰ নম্বৰ আছে বা কাট অফৰ হেববত আছে বা তলত আছে, তেতিয়া আপুনি অনুভৱ কৰিব যে মই এবাৰ চিটেট পৰীক্ষাত ইয়াতকৈ বেটাৰ স্ক'ৰ কৰাৰ প্ৰয়োজন আছেনে নাই, বা নেক্সট চিটেট এটেম্প কৰাৰ মোৰ প্ৰয়োজন আছেনে নাই, সেই গোটেইখিনি ক্লিয়াৰ কৰিব। চ' আপোনালোকক মই কওঁ যে যদি তেনেধৰণৰ আইডিয়া বা অনুমানিক এটা কাট অফৰ যদি ভিডিঅ' লাগে, তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। চ' ছেকেণ্ড প্ৰশ্নটো হয় যে মোৰ সিমান নম্বৰ আছে, মোৰ ছেফ জ'ন ক'ত হ'ব বা থাকিবনে নাই, এই প্ৰশ্নৰ কথাটো তাতেই সোমাই আছে যে আপোনাৰ নম্বৰ যথেষ্ট আছে, 74, 71 এনেধৰণে আছে। চ' এইখিনিৰ ওপৰত ডিপেণ্ড কৰিব যে একচুৱেলি আপুনি এপ্লাই কৰাৰ সময়ত যেতিয়া আপুনি আবেদন কৰিব, ফৰ্ম ফিল আপ কৰিব, এই ফৰ্ম ফিল আপ কৰাৰ সময়ত আপুনি কোনবিলাক ডিষ্ট্ৰিক্ট বা কিমান ভেকেঞ্চি থকা ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে, এইখিনিও যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰে। যাৰ কাৰণে বহুতে আজিৰ সময়ত নম্বৰ টকাৰ পাছতো ডিষ্ট্ৰিক্ট চিলেকশ্যন ৰং কৰাৰ কাৰণে বহুতে চাকৰিৰ পৰা বঞ্চিত হৈ আজিও আগৰ নিচিনাকৈ জীৱন যাপন কটাবলগীয়া হৈছে। চ' মনত ৰাখিব লাগিব যে একচুৱেলি আমি কেনেকৈ ডিষ্ট্ৰিক্ট বাছনি কৰিম বা কেনেকৈ ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব লাগে। আৰু লাষ্ট কুৱেশ্যনটো এনেধৰণৰ হয় যে বিজ্ঞাপন কেতিয়া আহিব, নতুন বিজ্ঞাপন। এতিয়া বহুতৰ পৰা মেছেজ পাই আছোঁ যে আগষ্টত আহিব, যিহেতু আজি আগষ্টৰ 2 তাৰিখ হ'ল। চ' আগষ্টত অহাৰ কোনো প্ৰশ্ন নাই। আপোনালোকে অসমৰ মানচিত্ৰ, অসমৰ চাৰিসীমা, আপোনালোকে অসমৰ পৰিৱেশবিলাক চাই আছে। একচুৱেলি অসমত বৰ্তমান কেনেধৰণৰ ছিটুৱেশ্যন হৈ আছে, বা নতুনকৈ চৰকাৰ গঠন হৈছে আৰু এমাহমানৰ আগত ডক্টৰ বা মিনিষ্টাৰবিলাকৰ বাক বিতৰণ হৈছে। চ' গোটেইখিনি বিষয়বস্তু চোৱা মেলি বা ক'ত কি কেনেধৰণৰ হৈ আছে, সেই গোটেইখিনি চোৱা মেলালৈকে আপোনালোকে ভাবি থওক যে 2027 অৰ্থাৎ নতুন বছৰৰ আপোনালোকক এই নতুন বিজ্ঞাপনটো ওলাব। চ' আশা ৰাখক অতি সোনকালে আহিব। চ' আপোনালোকৰ যদি নম্বৰ কম আছে, তেতিয়াহ'লে স্ক'ৰ কৰিবলৈ চেষ্টা কৰক, যাতে আপোনালোকে 6 মাহ কষ্ট কৰি গোটেই জিন্দগীবৰ আৰামত জীৱন যাপন কটাব পাৰে। যদি আপোনালোকে এবাৰ চিটেটত যদিও নম্বৰ স্ক'ৰ কৰিব পাৰে, 112, 115, 110 যদি স্ক'ৰ কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ নিশ্চিতভাৱে কিবা এটা নহয় কিবা এটা পজিটিভ ৰিজাল্ট আহিব। আৰু পজিটিভ ৰিজাল্ট অহাৰ পাছত আপোনালোকৰ পৰিয়ালৰ আপোনাৰ গোটেই লাইফষ্টাইলটো চেঞ্জ হৈ যাব। হয়তো আপোনাৰ ঘৰখনলৈ এটা পোহৰ আহিব পাৰে। চ' এইখিনি মনত ৰাখিব, আৰু সদায় নিজৰ পৰা মটিভেট হ'ব, ভিতৰৰ পৰা মটিভেট হ'ব, নিজৰ মা দেউতাৰ মুখলৈ চাই মটিভেট হ'ব, নিজৰ পৰিয়াল, নিজৰ ইকনমিক্সৰ যিটো মানে অৰ্থনৈতিকভাৱে আপোনাৰ যিটো দুৰ্বল বা সমস্যা, এইখিনিক লৈ আপুনি ভিতৰৰ পৰা মটিভেট হ'ব, ডেফিনেটলি আপুনি
বেটাৰ মাৰ্কছ স্ক'ৰ কৰিব পাৰিব চ' থেংক ইউ ছ' মাষ্ট